সদায় আবেলি হোৱাৰ লগে লগে কিবা এটা ভাল বস্তু খাবলৈ ইমান মন যায় নহয়, কিন্তু এই ভাল বস্তুটোৰ নাম নাথাকে। আজি এখন ৰুটি এনেকৈ বেলি লৈছো। আটাৰ ৰুটিখনৰ মাজত দিছো অকণমান বাটাৰ, তাত দিছো অকণমান চিলি ফ্লেক্স, অকণমান ধনিয়া কুটি লোৱা, লগত মেগী মছলা। এই গোটেইখিনি মিলাই আধালৈকে ভালকৈ সানি ললো আৰু তাৰ ওপৰত দি দিছো চীজ। চীজখিনি এনেকৈ ৰুকি দিলো। এতিয়া ধুনীয়াকৈ জাপি আৰু কাষৰ ফালৰ পৰা এটা ধুনীয়া ডিজাইন কৰি দিম। আজিকালি আকৌ খোৱাটো সোৱাদ হলেই নহব, লগতে ডিজাইনো লাগিব, মানে প্ৰেজেণ্টেশ্যন। টাৱাত প্ৰথমতে শুকানকৈ সেকি লৈছো, পাছত দিছো এচামুচ ঘিউ। মই যিহেতু ঘি খাই ভাল পাওঁ, গতিকে অকণমান বেছিকৈ দিছো, আপোনালোকে কমকৈও দিব পাৰে। কিন্তু এটা কথা মন কৰিব, কাষত সেই যে ডিজাইন বনাই আছিলো সেইখিনি যদি ভালকৈ হেঁচি নিদিয়ে, এনেকৈ মোৰ দেখিছেনে কাষফালে অকণমান ফাটি গৈছে, এনেকৈ ফাটি অকণমান মছলা ওলাই আহিব পাৰে। কিন্তু তাত এটা ভাল হয় যে ধুনীয়া ধুনীয়া গোন্ধ এটাও আহে লগে লগে। স্কুলৰ টিফিনতো দিব পাৰে এইটো। ঘৰত কেতিয়াবা ৰান্ধি চাবচোন।